এবাৰ শ্ৰমিকসকলৰ বাবে ৰাজ্যিক কেবিনেটে লৈছে বৃহৎ সিদ্ধান্ত লাখ লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড প্ৰব্ৰজিত শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু আজিৰ কেবিনেটত শ্ৰমিকক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আমি লৈ আহিছো এটা ডাঙৰ খবৰ আজিৰ কেবিনেটত যেহেতু কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে আন এটা ভাল খবৰ আজিৰ কেবিনেটে দিছে লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু এবাৰ শ্ৰমিকক যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাছিল তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যৰ প্ৰায় 6 লাখ শ্ৰমিকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা ই-শ্ৰমৰ জৰিয়তে আবেদন কৰা প্ৰতিজন শ্ৰমিকে লাভ কৰিব এই সুবিধা আৰু 2023 এপ্ৰিলৰ পূৰ্বে পঞ্জীয়ন কৰা সকলো শ্ৰমিকে এই সুবিধা পাব বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12 লাখ শ্ৰমিকে ই-শ্ৰমৰ জৰিয়তে কৰিছিল আবেদন পত্ৰ পূৰণ আৰু 12 লাখৰ কেৱল 6 লাখেহে লাভ কৰিছিল ৰেচন কাৰ্ড বাকি ৰৈ যোৱা 6 লাখে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে প্ৰব্ৰজিত শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিব ৰেচনৰ সুবিধা দিয়া হ'ব প্ৰতি মাহে তেওঁলোকে 35 কেজিকৈ চাউল লাভ কৰিব আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যেহেতু ৰাজ্যৰ লাখ লাখ লোক লাভান্বিত হৈ আহিছে এবাৰ প্ৰব্ৰজিত শ্ৰমিকক লৈ ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 2023 পূৰ্বে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকসকলে সুবিধা লাভ কৰিব বুলি জনাইছে আৰু প্ৰব্ৰজিত শ্ৰমিকে যি 6 লাখে বৰ্তমানলৈকে ৰেচন কাৰ্ড লাভ কৰা নাছিল তেওঁলোকক ৰেচন কাৰ্ড অতি শীঘ্ৰে প্ৰদান কৰিব ৰেচন কাৰ্ড লাভ কৰাৰ লগে লগে তেওঁলোকে কেইবাখনো আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু লগতে প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকে চাউল সংগ্ৰহ কৰিব পাৰিব সুলভ মূল্যৰ দোকানৰ পৰা আৰু কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক Migrant labor আৰু unorganized sector labor ই-শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিল বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিল আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই-শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিল তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত যে আমাৰ বহুত মাইগ্ৰেন্ট লেবাৰ আৰু আনঅৰ্গেনাইজ সেক্টৰৰ লেবাৰ ই-শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিল বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিল আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে ই-শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিল তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত